নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 10 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যত এতিয়াৰে পৰা যধে-মধে খুলিব নোৱাৰিব কোচিং চেণ্টাৰক লৈ এইবাৰ কঠোৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। কোচিং চেণ্টাৰক লৈ এইবাৰ কেবিনেটত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা যধে-মধে ব্যক্তিগত কোচিং প্ৰতিষ্ঠান খুলিব নোৱাৰিব অসমত। কোচিং প্ৰতিষ্ঠান নিয়ন্ত্ৰণৰ বাবে চৰকাৰে আনিব নতুন আইন ৰাজ্যত। বিধানসভাৰ চলিত অধিৱেশনতেই উত্থাপন হ'ব আছাম কোচিং ইনষ্টিটিউট বিধেয়ক। কেবিনেট বৈঠকৰ পিছতেই সংবাদমেলযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোচিং চেণ্টাৰক লৈ এইবাৰ ৰাজ্যিক কেবিনেটত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। এতিয়াৰে পৰা মন গ'লেই যধে-মধে খুলিব নোৱাৰিব ব্যক্তিগত কোচিং চেণ্টাৰ। কেবিনেট বৈঠকত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কোচিং চেণ্টাৰক লৈ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, দ্বিতীয় অফিচত নাপাব ড্ৰাইভিং লাইচেন্সক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত কিছু নিয়ম সলনি হৈছে। এতিয়াৰে পৰা দ্বিতীয় অফিচত আপুনি নাপাব ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থাত ব্যাপক সাল সলনি কৰা হৈছে। দ্বিতীয় অফিচৰ পৰা কৰ্তন হ'ল ড্ৰাইভিং লাইচেন্স প্ৰদান অধিকাৰ। ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰৰ পৰাই দিয়া হ'ব এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্স। ৰাজ্যত নতুনকৈ মুকলি হ'ল 126খন ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰ। ড্ৰাইভিং লাইচেন্স প্ৰদানৰ অধিকাৰ দিয়া হ'ল ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰক। এতিয়াৰে পৰা আপুনি দ্বিতীয় অফিচত নাপাব ড্ৰাইভিং লাইচেন্স প্ৰদানৰ ব্যৱস্থাত ব্যাপক সাল সলনি কৰা হৈছে অসমত। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, 25 বছৰৰ অন্তত প্ৰতিশোধ ল'লে ভাৰতে। নিউজিলেণ্ডক পৰাস্ত কৰি চেম্পিয়নছ ট্ৰফিৰ চেম্পিয়ন হ'ল ভাৰতীয় ক্ৰিকেট দল। 25 বছৰৰ অন্তত নিউজিলেণ্ডক পৰাস্ত কৰি প্ৰতিশোধ ল'লে টীম ইণ্ডিয়াই। 4টা উইকেটত নিউজিলেণ্ডক ব্যাপক ব্যৱধানত পৰাস্ত কৰিলে ভাৰতীয় ক্ৰিকেট টীমে। ডুবাইত বিজয়ৰ ধ্বজা উৰুৱাই 2025 বৰ্ষৰ চেম্পিয়নছ ট্ৰফি দখল কৰিলে ভাৰতীয় দলে। ৰোমাঞ্চকৰ মেচত নিউজিলেণ্ডক ধৰাশায়ী কৰিলে ৰোহিত বাহিনীয়ে। দ্বিতীয়বাৰৰ বাবে চেম্পিয়নছ ট্ৰফিৰ খিতাপ অৰ্জন ভাৰতীয় ক্ৰিকেট টীমৰ। কিউই বাহিনীক হৰুৱাই লাখ লাখ ক্ৰিকেট প্ৰেমীক জয়ৰ উপহাৰ দিলে ৰোহিত বাহিনীয়ে। ভাৰতৰ হৈ 76 ৰানৰ বিস্ফোৰক ইনিংছ অধিনায়ক ৰোহিত শৰ্মাৰ। শ্ৰেয়স আয়াৰৰ দৰ্শনীয় 48 ৰানৰ ইনিংছ আৰু 4 উইকেটৰ ব্যৱধানত বৃহৎ জয় সাব্যস্ত কৰে ভাৰতীয় ক্ৰিকেট টীমে। আৰু টীম ইণ্ডিয়াক আপুনিও জনাওক শুভেচ্ছা কমেণ্ট বক্সৰ জৰিয়তে। যোৱাকালি ICC চেম্পিয়নছ ট্ৰফি 2025ৰ ফাইনেল খেল অনুষ্ঠিত হৈছিল ডুবাই ইণ্টাৰনেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত। আৰু ICC চেম্পিয়নছ ট্ৰফিৰ ফাইনেলত বৃহৎ জয় সাব্যস্ত কৰিছে ভাৰতীয় ক্ৰিকেট দলে। ইতিমধ্যেই ভাৰতীয় ক্ৰিকেট দলক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমযোগে টীম ইণ্ডিয়াক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। আৰু টীম ইণ্ডিয়াৰ এই বৃহৎ জয়ৰ পিছতেই সমগ্ৰ ভাৰতবৰ্ষতেই আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। ভাৰতীয় লোকসকলৰ মাজত আনন্দ উল্লাস চেলিব্ৰেশ্যন দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো দেখিবলৈ পোৱা গৈছে দৰ্শকসকলৰ আনন্দ উল্লাস। অসমৰ প্ৰতিখন জিলাত ক্ৰিকেট প্ৰেমীৰ চেলিব্ৰেশ্যন দেখিবলৈ পোৱা গৈছে। আৰু ICC চেম্পিয়নছ ট্ৰফিৰ 2025ত বৃহৎ জয় সাব্যস্ত কৰিছে টীম ইণ্ডিয়াই। দ্বিতীয়বাৰৰ বাবে ICC চেম্পিয়নছ ট্ৰফি দখল কৰিছে ভাৰতীয় ক্ৰিকেট টীমে। ভাৰতীয় ক্ৰিকেট টীমৰ এই সফলতাত আপুনিও জনাওক শুভেচ্ছা আমাৰ কমেণ্ট বক্সৰ জৰিয়তে। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আমেৰিকাৰ হিন্দু মন্দিৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা। দোষীৰ বিৰুদ্ধে একশ্যন লোৱাৰ দাবী উত্থাপন কৰিছে মোদী চৰকাৰে। আমেৰিকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। এইবাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত বিখ্যাত হিন্দু মন্দিৰত ভয়ংকৰ আক্ৰমণ। মন্দিৰৰ ভিতৰত সোমাই দুৰ্বৃত্তই ভাঙি চুৰমাৰ কৰিলে সামগ্ৰী। বাৰে বাৰে আমেৰিকাত থকা হিন্দুৰ পূজাস্থল অপবিত্ৰ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ। মন্দিৰত আক্ৰমণ কৰি দেৱালত মোদী বিৰোধী শ্লোগান লিখিলে দুৰ্বৃত্তই। কেলিফৰ্ণিয়াৰ মন্দিৰত হোৱা আক্ৰমণৰ ঘটনাক নিন্দা ভাৰত চৰকাৰৰ। দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে ভাৰত চৰকাৰে। হিন্দু পূজাস্থলক সুৰক্ষা দিয়াৰ দাবী ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ।
শ্ৰী স্বামীনাৰায়ণ হিন্দু মন্দিৰক শীঘ্ৰেই সুৰক্ষা প্ৰদানৰ দাবী উত্থাপন কৰিছে ভাৰত চৰকাৰে। এমাহৰ ভিতৰতেই আমেৰিকাত দুবাৰকৈ আক্ৰমণ হিন্দু মন্দিৰত। আমেৰিকাৰ বিখ্যাত হিন্দু মন্দিৰত ভয়ংকৰ আক্ৰমণৰ ঘটনা। পৰৱৰ্তী খবৰ, মহাকুম্ভ মেলাক লৈ এইবাৰ বিতৰ্কিত মন্তব্য ৰাজ ঠাকৰেৰ। গংগা স্নান অন্ধবিশ্বাস, অস্বাস্থ্যকৰ বুলি মন্তব্য। তাৰ পিছতেই পুনৰবাৰ বিতৰ্ক। মহাকুম্ভ মেলা অন্ত পৰিল যদিও অন্ত পৰা নাই বিতৰ্ক মহাকুম্ভ মেলাক লৈ। এইবাৰ মহাকুম্ভ মেলাক লৈ বিতৰ্কিত মন্তব্য স্বয়ং হিন্দুত্ববাদী ৰাজ ঠাকৰেৰ। গংগা নদীৰ পানীৰ গুণাগুণক লৈ প্ৰশ্ন তুলিলে ৰাজ ঠাকৰে। এনে প্ৰদূষিত নদীত মই স্নান নকৰোঁ বুলি মন্তব্য ৰাজ ঠাকৰেৰ। তাৰ পিছতেই পুনৰ আৰম্ভ হৈছে বিতৰ্ক। অন্ধবিশ্বাস ত্যাগ কৰি মগজুৰে চিন্তা কৰিবলৈ আহ্বান ৰাজ ঠাকৰেৰ। মহাৰাষ্ট্ৰৰ নৱনিৰ্মাণ সেনাৰ 19 সংখ্যক প্ৰতিষ্ঠা দিৱসত এই মন্তব্য ৰাজ ঠাকৰেৰ। লগতে সদ্য সমাপ্ত মহাকুম্ভ মেলাক লৈও বিতৰ্কিত মন্তব্য কৰে ঠাকৰেই। আৰু ঠাকৰেৰ এই মন্তব্যৰ পিছতেই এতিয়া সমগ্ৰ ভাৰতবৰ্ষতেই সৃষ্টি হৈছে নতুন বিতৰ্ক। মুঠতে মহাকুম্ভ মেলা যদিও অন্ত পৰিল, কিন্তু মহাকুম্ভ মেলাক লৈ যেন অন্ত পৰা নাই বিতৰ্কৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, খেলৰ আগতে ৰোহিত শৰ্মাক কৰিছিল সমালোচনা। এতিয়া ৰোহিতক দিছে চালাম কংগ্ৰেছৰ ছামা মহম্মদৰ ইউ-টাৰ্ণ। খেলৰ আগতে ৰোহিত শৰ্মাক সমালোচনা কৰা কংগ্ৰেছৰ ছামা মহম্মদৰ ইউ-টাৰ্ণ। ফাইনেলত ৰোহিতৰ প্ৰদৰ্শন দেখি প্ৰশংসা ৰোহিত শৰ্মাৰ। কেইদিনমান আগলৈকে ৰোহিতক শকত বুলি সমালোচনা কৰিছিল কংগ্ৰেছৰ ছামা মহম্মদে। ভাৰতীয় টীমৰ পৰা বাহিৰ কৰিব লাগে বুলিও কৈছিল ছামা মহম্মদে। কিন্তু ভাৰত চেম্পিয়ন হোৱাৰ পিছতেই সুৰ সলালে কংগ্ৰেছৰ ছামা মহম্মদে। নিজৰ সামাজিক মাধ্যমত পোষ্ট কৰি ৰোহিত শৰ্মা আৰু টীম ইণ্ডিয়াক শুভেচ্ছা দি সলালে সুৰ। আৰু কেইদিনমান আগতেই বিতৰ্কত সোমাই পৰিছিল কংগ্ৰেছৰ মুখপাত্ৰগৰাকী ৰোহিত শৰ্মাক সমালোচনা কৰি। আৰু এইবাৰ ইউ-টাৰ্ণ দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, অহা 1 এপ্ৰিলত আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত সোমাব প্ৰথম কিস্তিৰ ধন। এটা ভাল খবৰ, আত্মসহায়ক মহিলাৰ লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ, ভাল খবৰ আহি পৰিছে। কিয়নো 1 এপ্ৰিলত একাউণ্টত সোমাব লাখপতি বাইদেউৰ ধন। লাখপতি আত্মসহায়ক গোটৰ মহিলাই পাব প্ৰথম কিস্তিৰ 10,000 টকা। এই টকাৰে ষ্টাৰ্টআপ কৰাৰ পিছত পৰৱৰ্তী সময়ত 25,000 আৰু তাৰ পিছত আৰু টকা দিয়া হ'ব। 1 এপ্ৰিলৰ পুৱাতেই 10,000 টকাকৈ সোমাব মহিলাসকলৰ একাউণ্টত। ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই বৃহৎ ঘোষণা। বিশালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়াৰ শুভাৰম্ভণি। বিশালী সমষ্টিৰ পৰা লাখপতি বাইদেউ আঁচনিৰ শুভাৰম্ভণি কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুঠতে ৰাজ্যৰ লাখ লাখ মহিলাসকললৈ ডাঙৰ তথা ভাল খবৰ জাৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 এপ্ৰিলত পাব টকা মহিলাসকলে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণৰ মৰ্যাদা দিয়ক বিজেপি চৰকাৰে, অন্যথা বিজেপিক বৰ্জন কৰাৰ হুংকাৰ প্ৰদান 12টা জাতীয় দল সংগঠনৰ। কোচ ৰাজবংশী বাচাও বিজেপি হাটাও আন্দোলন হ'ব অসমত যদিহে জনজাতিকৰণ নকৰে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে। পুনৰ এইদৰে সৰব হৈছে বিজেপিৰ বিৰুদ্ধে জাতীয় দল সংগঠন। ঘেৰাও কৰিব বিধানসভাৰ সদন। কোচ ৰাজবংশীৰ 12টা সংগঠনে দিলে এইবাৰ হুংকাৰ বিজেপি চৰকাৰক। শীঘ্ৰেই জনজাতিকৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰিছে 12টাকৈ জাতীয় দল সংগঠনে। যদি জনজাতিকৰণ নকৰে তেন্তে 2026 চনৰ বিধানসভা নিৰ্বাচনত কোচ ৰাজবংশী বাচাও আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি হাটাও অভিযান চলাব কোচ ৰাজবংশীয় জাতীয় দল সংগঠনে। পৰৱৰ্তী খবৰ, দিল্লীত গোপনে কংগ্ৰেছ সাংসদক সাক্ষাৎ। আজমল বাহিনীৰ এলানি প্ৰস্তাৱ চৰ্ত লৈ কংগ্ৰেছ নেতাৰে বৈঠক। AIUDFৰ বিধায়কৰ গোপনে কংগ্ৰেছৰ সৈতে AIUDFৰ গোপন বৈঠক চলিছে ৰাজধানী দিল্লীত। তাৰ পিছতেই চৰ্চা 26ত চকী ৰক্ষাৰ স্বাৰ্থত এতিয়া কংগ্ৰেছৰ শৰণাপন্ন AIUDF দল। কংগ্ৰেছ আৰু AIUDF পুনৰ একত্ৰিত হোৱাৰ সম্ভাৱনা। চৰ্ত সাপেক্ষে কংগ্ৰেছত যোগদানৰ প্ৰস্তাৱ AIUDFৰ গৰিষ্ঠ বিধায়কৰ। এইবাৰ AIUDFৰ বিধায়কসকলে AIUDF দল ত্যাগ কৰি
কংগ্ৰেছ দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। বিগত লোকসভা নিৰ্বাচনত AIUDF দলে শোচনীয় পৰাজয়ৰ পিছতেই এতিয়া কংগ্ৰেছলৈ যাব পাৰে বহুকেইজন AIUDFৰ MLA। তাৰ পিছতেই এতিয়া চৰ্চা আৰম্ভ। এতিয়া থৰক বৰক AIUDFৰ গৰিষ্ঠ বিধায়কৰ ভেটি ২৬ত চকী ৰখাৰ বাবে এতিয়া দল এৰিবলৈ সাজু হৈছে এইসকল AIUDFৰ বিধায়কসকল। আৰু AIUDFৰ বিধায়কসকলে AIUDFৰ দল ত্যাগ কৰিব বুলি চলিছে ব্যাপক চৰ্চা। পৰৱৰ্তী খবৰ, শিৱসাগৰ মাজুলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা, চৰকাৰে ল'ব যাৱতীয় ব্যৱস্থা। শিৱসাগৰ মাজুলীক লৈ ডাঙৰ খবৰ আহি পৰিছে। মাজুলী আৰু শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ নিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ। ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বৃহৎ সিদ্ধান্ত গ্ৰহণ, যাৱতীয় কাম কাজৰ সকলো ব্যয় কৰিব চৰকাৰে আৰু চৰকাৰে বহন কৰিব সকলো ধৰণৰ খৰচ। কেবিনেট বৈঠকৰ সিদ্ধান্তৰ কথা সংবাদমেলত সদৰি কৰিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলযোগে এই ঘোষণা মুখ্যমন্ত্ৰীৰ শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা দিবলৈ বিধায়ক অখিল গগৈয়ে জনাই আহিছিল দাবী। বিধায়ক হিচাপে নিৰ্বাচিত হৈয়েই উত্থাপন কৰিছিল এই গুৰুত্বপূৰ্ণ দাবী বিধায়ক অখিল গগৈয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিৰোধীৰ একত্ৰিতকৰণৰ সন্দৰ্ভত পুনৰ মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই। এলায়েন্সৰ বাবে সম্পূৰ্ণ ইচ্ছুক আমি। ৰাইজক একত্ৰিত কৰিবলৈ আমি এলায়েন্স কৰিব বিচাৰিছোঁ। সকলোৰে সহযোগত আমি এক হোৱাটো বিচাৰোঁ। অসমৰ সকলো বুদ্ধিত থকা মানুহে পৰামৰ্শ দিয়াটো আমি বিচাৰোঁ। অসমৰ নৱপ্ৰজন্মৰ বাবে আমি সদায়েই যুঁজি আছোঁ। অসমত আমি বিজেপিৰ লগত যুঁজিবলৈ ওলাইছোঁ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি সকলো একত্ৰিত হোৱাটো বিচাৰোঁ আৰু বিৰোধী ঐক্যৰ এলায়েন্সক লৈ পুনৰবাৰ এইদৰে মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। পৰৱৰ্তী খবৰ, আকৌ বদনামী হ'ল ভাৰত, ইজৰাইলী মহিলা পৰ্যটকক দলবদ্ধ ধৰ্ষণ, পুনৰ বদনামী হ'ল ভাৰত। ভাৰতৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি জীৱনৰ সৰ্বস্ব হেৰুৱালে এগৰাকী ইজৰাইলী পৰ্যটকে। কংগ্ৰেছ শাসিত ৰাজ্য কৰ্ণাটকত দলবদ্ধ অপকৰ্মৰ বলি হ'ল ইজৰাইলী যুৱতী পৰ্যটক। তিনি পাখণ্ডৰ হাতত সতীত্ব হেৰুৱাই চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজি আছে ইজৰাইলী যুৱতীগৰাকী। ৬ মাৰ্চত তিনি বন্ধুৰ সৈতে কৰ্ণাটকৰ প্ৰসিদ্ধ পৰ্যটনস্থলী হাম্পিৰ এটা হোমষ্টেজত আছিল। সেইদিনাই নিশা ১০ বজাত হোমষ্টেৰ মালিকনীৰ সৈতে নৈশ ভোজন কৰি হোমষ্টেৰ পৰা ওলাই আহিছিল আৰু তাৰ পিছতেই দলবদ্ধ ধৰ্ষণ কৰা হৈছিল ইজৰাইলী মহিলাগৰাকীক। সেই সময়তেই কেনেলৰ কাষৰ ৰাজপথেদি অহা তিনি বাইক আৰক্ষীয়ে ইজৰাইলী যুৱতীগৰাকীৰ পৰা পেট্ৰল ক্ৰয় কৰাৰ চলেৰে ধৰ্ষণ কৰে আৰু পুনৰ বদনামী কৰিলে ভাৰতক এই তিনি পাখণ্ডই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিয় চীনলৈ গ'ল পৰেশ বৰুৱা, মাৰ্জাৰ চুক্তিয়ে মাতিছে নেকি বিপদ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক। হঠাৎ আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰ স্থানান্তৰিত কৰা হৈছে ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ চীনলৈ। আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা চীনৰ আশ্ৰয় লোৱাৰ আঁৰত আছে ভাৰতৰ সৈতে ম্যানমাৰৰ দুই বিদ্ৰোহী সংগঠনৰ সহায়। পৃথকে পৃথকে হোৱা দুই গুৰুত্বপূৰ্ণ ঘটনাৰ জেৰ টানিয়েই সৃষ্টি হৈছে এনে সন্দেহ। অৰুণাচল আৰু ম্যানমাৰ সীমান্তৱৰ্তী ৰুইলি অঞ্চল এৰি চীনত আশ্ৰয় লৈছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। বিগত ২৭ ফেব্ৰুৱাৰীত মিজোৰামৰ আইজলত মুখ্যমন্ত্ৰীৰ উপস্থিতিত ম্যানমাৰৰ দুই বিদ্ৰোহী সংগঠনৰ মাজত হৈছিল সংঘৰ্ষ আৰু এইবাৰ শত্ৰু ৰাষ্ট্ৰ চীনৰ শৰণাপন্ন হৈছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই আৰু তাৰ পিছতেই কেইবাটাও প্ৰশ্ন এতিয়া উত্থাপন হৈছে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ সভালৈ গ'লেহে পাব চৰকাৰী আঁচনি, বিজেপি নেতাৰ মুকলি হুংকাৰ। এইবাৰ বিজেপি নেতাই হুংকাৰ প্ৰদান কৰিছে, যদি চৰকাৰী আঁচনি লাগে তেন্তে আহক বিজেপিৰ সভালৈ। বিজেপিৰ সভালৈ নগ'লে আপুনি নাপাব চৰকাৰী আঁচনি। চৰকাৰী আঁচনিৰ পৰা কৰ্তন হ'ব আপোনাৰ নাম যদিহে আপুনি বিজেপি সভাত নাযায়। এইবাৰ বিজেপি নেতাৰ হুংকাৰ, তাৰ পিছতেই সেই ভিডিঅ' ক্লিপ ভাইৰেল হৈ পৰিছে। বিজেপিৰ অনুষ্ঠানলৈ গ'লেহে আপুনি পাব চৰকাৰী গৃহ।
বিজেপিৰ লগত জড়িত থকা সকলে অগ্ৰাধিকাৰ পাব চৰকাৰী আঁচনিত। বিজেপিৰ লগত নথকা সকলৰ নামত অহা চৰকাৰী গৃহ কৰ্তন কৰিছোঁ আমি। নলবাৰীত এই মন্তব্য বিজেপি নেতা নন্দলাল চৰকাৰৰ। তাৰ পিছতেই বিতৰ্ক, বিজেপিৰ সভাত যদি আপুনি নাযায় তেন্তে আপুনি নাপাব চৰকাৰী আঁচনি। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজপথত অত্যাধুনিক মেচিন বাহন চলাওঁতে এতিয়া সাৱধান হৈ পৰক আপুনি, নহ'লে পৰিব বিপদত। খালী হৈ থকা ৰাজপথতো দ্ৰুতবেগত চলাব নোৱাৰিব বাহন। ৰাজপথত স্থাপন কৰা হৈছে স্পীড ডিটেক্টৰ মেচিন। গুৱাহাটীৰ 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে যাওঁতে এতিয়াৰে পৰা সাৱধান হওক আপুনি। খানাপাৰাৰ পৰা জালুকবাৰী পথত সঘনাই হোৱা দুৰ্ঘটনা ৰোধৰ বাবে এই পদক্ষেপ। 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে স্থাপন কৰা হৈছে মেচিনটো। দ্ৰুতবেগত বাহন চলালেই সংযুক্ত কেমেৰাত বন্দী হ'ব আপোনাৰ বাহন। দ্ৰুতবেগত বাহন চলোৱাটো অপৰাধ হিচাপে গণ্য কৰা হ'ব। আপুনি গম নোপোৱাকৈ মোবাইললৈ আহিব জৰিমনাৰ চালান। ডিটেক্টৰ মেচিনত ডিছপ্লে হ'ব আপোনাৰ বাহনৰ গতি। 20টাতকৈও অধিক স্পীড ডিটেক্টৰ মেচিন স্থাপন হ'ব গুৱাহাটী মহানগৰীত। খালী হৈ থকা ৰাজপথ দেখিলেই আপুনি দ্ৰুতবেগত গাড়ী নচলাব, অন্যথা ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা। পৰৱৰ্তী খবৰ, বিয়া নাপাতিলে হেৰুৱাব চাকৰি। এখন জাননীক লৈ এতিয়া ব্যাপক চৰ্চা। বিবাহপাশত আবদ্ধ নহ'লে হেৰুৱাব লাগিব চাকৰি। যুগ্ম জীৱন আৰম্ভ কৰিবই লাগিব বিয়া নপতাসকলে। কঠোৰ নিৰ্দেশ দি কৰ্মচাৰীসকললৈ জাননী জাৰি কৰা হৈছে। বিশেষ জাননীখনক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। কেৱল বিয়াত বহিলেই নহ'ব, জন্ম দিব লাগিব সন্তানো, তেতিয়াহে কৰিব পাৰিব চাকৰি। ভাৰতৰ চুবুৰীয়া দেশ চীনত এই নিয়ম বান্ধি দিছে এটা কোম্পানীয়ে। জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি এই আজব নিয়ম জাৰি কৰিছে কোম্পানীটোৱে। বিগত 3 বছৰে চীনত হ্ৰাস পাবলৈ ধৰিছে জনসংখ্যা, যাৰ বাবে এই নিয়ম। পৰৱৰ্তী খবৰ, ৰিক্সাৱালা ঠেলাৱালাৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকললৈ পোনপটীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ ধন লাভ কৰিব একাউণ্টত। বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে। দেশৰ প্ৰতিগৰাকী দৰিদ্ৰৰ গেৰাণ্টি ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যাৰ কাষত কোনো নাই তেওঁৰ কাষত সদায় মোদী আছে। মোদীয়ে কৰিব সহায়। কংগ্ৰেছৰ দিনত বেংকে দুখীয়া দৰিদ্ৰৰ পৰা ঋণ বিনিময়ত গেৰাণ্টি বিচাৰিছে। এতিয়া মোদীয়ে দেশৰ সকলো দুখীয়া দৰিদ্ৰৰ গেৰাণ্টি লৈছে। দুখীয়াৰ গেৰাণ্টি লৈ মুদ্ৰা আঁচনি আৰম্ভ কৰিলে মোদী চৰকাৰে। দুখীয়া দৰিদ্ৰৰ নামত 32 লাখ কোটি মুদ্ৰা আঁচনিত ব্যয় কৰিছে মোদী চৰকাৰে। ৰিক্সাৱালা ঠেলাৱালা ফুটপাথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰো গেৰাণ্টি মোদীয়ে লৈছে। ৰিক্সাৱালা ঠেলাৱালাকো বেংকৰ পৰা সহায় দিয়া হৈছে স্বনিধি আঁচনিৰ জৰিয়তে। ৰিক্সাৱালা ঠেলাৱালায়ো এতিয়াৰে পৰা বেংকৰ পৰা ল'ব পাৰিব ঋণ। গুজৰাটত বিশাল জনসভাত দেশৰ দুখীয়াৰ গেৰাণ্টি লোৱাৰ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দিবলৈছোঁ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্ধাৰণ হ'ল ফিত্ৰাৰ মূল্য। নিৰ্ধাৰণ কৰা হ'ল ফিত্ৰাৰ মূল্য। ইছলাম ধৰ্মাৱলম্বী লোকলৈ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। মঙলদৈত কেইবাটাও ইছলামিক সংস্থাৰ গুৰুত্বপূৰ্ণ বৈঠক, তাৰ পিছতেই এই সিদ্ধান্ত। বৈঠক নিৰ্ধাৰণ কৰা হয় 2025 বৰ্ষৰ ৰমজানৰ ফিত্ৰাৰ মূল্য। বৈঠকত এই সিদ্ধান্ত। 2025 বৰ্ষৰ ৰমজানৰ বাবে ফিত্ৰাৰ মূল্য 86 টকা নিৰ্ধাৰণ কৰিছে বৈঠকত। অসম সুন্নী মাদ্ৰাছা শিক্ষা বোৰ্ড গ্ৰহণ কৰিছে এই সিদ্ধান্ত। জামাতে ৰাজা-ই মুস্তাফা, অসম ইছলামিক এডুকেশ্যনেল বোৰ্ড অৱ ইণ্ডিয়া, সুন্নী ষ্টুডেণ্ট ফেডাৰেশ্যন, ৰাজা ফাউণ্ডেশ্যন, অসম যুৱ আহলে সুন্নত, উলামিয়ে আহলে সুন্নত কাউন্সিল, কেইবাটাও ইছলামিক সংগঠনৰ এই গুৰুত্বপূৰ্ণ বৈঠকৰ পিছতেই এই সিদ্ধান্ত। পৰৱৰ্তী খবৰ, ফাকুৱাৰ দিনাই চন্দ্ৰগ্ৰহণ, ৰঙা হ'ব জোনবাই, বিৰল পৰিঘটনা। আকৌ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ সাজু হওক আপুনি। হোলীৰ দিনাই দেখিব বিৰল মহাজাগতিক পৰিঘটনা। ৰঙা ৰঙৰ হৈ পৰিব জোনবাই। চন্দ্ৰগ্ৰহণৰ লগতে আকাশত দেখা যাব তেজৰ দৰে ৰঙা জোনবাই। 13 আৰু 14 মাৰ্চত তেজ ৰঙা জোনবাই চাবলৈ অপেক্ষা বিশ্ববাসীৰ।
পূৰ্বে চন্দ্ৰগ্ৰহণৰ সময়ত নেদেখা দৃশ্য দেখিব এতিয়া সমগ্ৰ বিশ্ববাসীয়ে। ফাকুৱাৰ দিনাই নিজ কক্ষপথত একেলগে এডাল সৰল ৰেখাত আহিব চন্দ্ৰ সূৰ্য আৰু পৃথিৱী। চন্দ্ৰ সূৰ্য পৃথিৱী এডাল সৰলৰেখাত আহিলেই হ'ব ব্লাড ৰেড। ফাকুৱাৰ দিনটোতেই বিশ্বৰ ক'ত ক'ত দেখা পোৱা যাব ৰঙা জোনবাই। আমেৰিকাৰ 48খন ৰাজ্যত খালী চকুৰে দেখা পোৱা যাব ৰঙা জোনবাই। আকৌ বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ'বলৈ সাজু হৈছে সমগ্ৰ বিশ্ববাসী। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ বুজাবুজি সম্পূৰ্ণ। বিজেপিয়ে 6টা সমষ্টিৰ বিপৰীতে সংগ্ৰাম সমিতিয়ে 30টা সমষ্টিত কৰিব প্ৰতিদ্বন্দ্বিতা। 2026 চনৰ বিধানসভা নিৰ্বাচনত বকো, ছয়গাঁও, দুধনৈ আৰু পশ্চিম গোৱালপাৰা সমষ্টিত বিজেপিৰ নেতৃত্বতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সহমতত উপনীত সংগ্ৰাম সমিতি আৰু সমাগত ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন আৰু ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ বুজাবুজি সম্পূৰ্ণ হৈছে। কোনে কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব তাক লৈ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু বিজেপিয়ে 6টা সমষ্টিৰ বিপৰীতে সংগ্ৰাম সমিতিয়ে 30টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব আগন্তুক ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচনত।